মৰমৰ শিক্ষাৰ্থীসকল, মানৱ ভূগোল সম্পৰ্কীয় আন এটা বিষয়লৈ আজি আগবাঢ়িব বিচাৰিছোঁ শ্ৰেণীটোৰ জৰিয়তে। আৰু সেই বিষয়টো হৈছে মানৱ ভূগোল আৰু প্ৰাকৃতিক ভূগোলৰ মাজত পাৰ্থক্য। তোমালোকে পঞ্চম শ্ৰেণী, ষষ্ঠ শ্ৰেণী সকলোতেই সেই দুয়োটা শ্ৰেণীতেই তোমালোকে ভূগোলৰ সংজ্ঞা পঢ়িছা, তাৰ লগতে পঢ়িছা ভূগোলক যে দুটা ভাগত ভাগ কৰিব পাৰি। আৰু সেই সম্পৰ্কে আমি পুনৰুক্তি নকৰোঁ, খালি আমি এটা কথা মনত পেলাই লওঁ যে প্ৰাকৃতিক ভূগোলনো কি। প্ৰাকৃতিক ভূগোলে পৃথিৱীৰ উপৰিভাগত থকা সকলো ভূ অৱয়ব, পৰ্বত, পাহাৰ, সাগৰ, মহাসাগৰ, আকাশ, দিশ সকলো, আনকি কৃত্ৰিম উপগ্ৰহৰ সহায়ত গ্ৰহ নক্ষত্ৰৰ ফটো তোলা বিষয়টো প্ৰাকৃতিক ভূগোলৰ অন্তৰ্গত। আৰু মানৱ ভূগোলত মানুহৰ কাৰ্যকলাপে প্ৰাকৃতিক পৰিৱেশত কি পৰিৱৰ্তন ঘটায়, মানুহে প্ৰাকৃতিক পৰিৱেশত কি ধৰণে প্ৰভাৱ পেলায়, সেই সকলো কথা আলোচনা কৰে। তাৰ লগতে মানৱ ভূগোলত মানুহৰ সামাজিক, ৰাজনৈতিক আদি সকলো সাংস্কৃতিকো দেই, সকলো দিশৰ কথা মানৱ ভূগোলত আলোচনা কৰা হয়। গতিকে তোমালোকে প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল সম্পৰ্কে এটা নিশ্চয় ধাৰণা কৰিব পাৰিছা। এতিয়া সেই প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোলৰ যদি আমি পাৰ্থক্য উলিয়াবলৈ যাওঁ, তেতিয়াহ'লে প্ৰথম পাৰ্থক্যটো আমি কি ক'ব পাৰোঁ যে প্ৰাকৃতিক ভূগোলে পৃথিৱীৰ স্থলভাগ, জলভাগ, তাৰ লগতে উদ্ভিদৰ লগত জড়িত হৈ থাকে, অৰ্থাৎ গছ গছনিৰ লগত জড়িত হৈ থাকে। আমি সংক্ষেপতে লিখি থওঁ যে প্ৰাকৃতিক ভূগোল কি? স্থলভাগ, মোৰ আখৰ ধৰিব পাৰিছা বুলি আশা কৰিছোঁ। স্থলভাগ, জলভাগ, গছ গছনি অৰ্থাৎ উদ্ভিদ আদিৰ সৈতে, উদ্ভিদ ভাগ বুলিও দিব পাৰোঁ আমি নহয়, উদ্ভিদ ভাগৰ সৈতে জড়িত হৈ থাকে। উদ্ভিদ ভাগৰ সৈতে কি জড়িত হৈ থাকে? প্ৰাকৃতিক ভূগোল। স্থলভাগ, পৃথিৱীৰ উপৰিভাগৰ কথাটো ক'ব লাগিব। পৃথিৱীৰ উপৰিভাগৰ স্থলভাগ, জলভাগ, গছ গছনি অৰ্থাৎ উদ্ভিদ ভাগ জড়িত হৈ থাকে। আৰু মানৱ ভূগোলত কি হয়? মানৱ ভূগোলত মানুহৰ জীৱন যাত্ৰা, মানুহৰ জীৱন যাত্ৰা, কৰ্ম, সংস্কৃতি আদি কথা জড়িত হৈ থাকে। তোমালোকে পাৰিবা নহয় যে প্ৰাকৃতিক ভূগোলত স্থলভাগ, জলভাগ, গছ গছনি অৰ্থাৎ উদ্ভিদ ভাগ জড়িত হৈ থাকে। উদ্ভিদ ভাগৰ লগত জড়িত কি? প্ৰাকৃতিক ভূগোল। আৰু মানৱ ভূগোলৰ লগত জড়িত বিষয়বিলাক মানুহেই, মানুহৰ লগতে মানুহ বুলি ক'লে মানুহৰ কোনটো দিশ? যে মানুহৰ জীৱন যাত্ৰা, মানুহৰ কৰ্ম, মানুহৰ সংস্কৃতি সকলোবিলাক কথা মানৱ ভূগোলৰ লগত জড়িত হৈ থাকে। এইটো হৈছে আমাৰ প্ৰথমটো পাৰ্থক্য। এতিয়া আহিছোঁ আমি প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোলৰ দ্বিতীয়টি পাৰ্থক্যলৈকে। দ্বিতীয়টো পাৰ্থক্য আমি কেনেধৰণে উলিয়াব পাৰোঁ যে প্ৰাকৃতিক ভূগোলত কি হয়, মই সংক্ষেপতে এনেকৈ লিখিছোঁ দেই। প্ৰাকৃতিক ভূগোলত পৃথিৱীৰ স্বাভাৱিক প্ৰক্ৰিয়া, যেনে তুমি ক'ব পাৰা জলবায়ু,
বতাহৰ গতি আদি সম্পৰ্ক বতাহৰ গতি আদিৰ কথা সাঙুৰ খাই থাকে ক'ত প্ৰাকৃতিক ভূগোলত আকৌ কৈছোঁ শুনা প্ৰাকৃতিক ভূগোলত পৃথিৱীৰ স্বাভাৱিক প্ৰক্ৰিয়া যেনেকৈ জলবায়ু বতাহৰ গতি দিশ আদিৰ কথা সাঙুৰ খাই থাকে আকৌ মানৱ ভূগোলত কি হয় জানানে মানৱ ভূগোলত মানুহৰ আচৰণ সেই আচৰণ প্ৰাকৃতিক পৰিৱেশত হোৱা অৰ্থাৎ প্ৰাকৃতিক পৰিৱেশত হোৱা মানুহৰ আচৰণ আৰু প্ৰাকৃতিক পৰিৱেশত সেই আচৰণৰ প্ৰভাৱ আদি বিষয় মানৱ ভূগোলত সাঙুৰ খাই থাকে গতিকে তোমালোকে দ্বিতীয় পাৰ্থক্যটো ধৰিব পাৰিছা আহিছোঁ 3 নম্বৰ পাৰ্থক্যটোলৈকে 3 নম্বৰ পাৰ্থক্যত আমি কি ক'ব পাৰোঁ যে প্ৰাকৃতিক ভূগোলে অৱস্থিতি বা অৱস্থানৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে অৱস্থিতি বা অৱস্থানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে আৰু মানৱ ভূগোলে বিশেষ গুৰুত্ব আৰোপ কৰে কিহত জানানে মানুহৰ ক্ৰিয়াকলাপৰ ওপৰত বা মানুহৰ ক্ৰিয়াকলাপৰ বিষয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে বা গুৰুত্ব প্ৰদান কৰে মানৱ ভূগোলে মানুহৰ ক্ৰিয়াকলাপ মানুহৰ ক্ৰিয়াকলাপ 3 নম্বৰ পাৰ্থক্যও আমি পালোঁ এতিয়া আহিছোঁ প্ৰাকৃতিক আৰু মানৱ ভূগোলৰ চতুৰ্থ আৰু শেষ পাৰ্থক্যটোলৈ প্ৰাকৃতিক ভূগোলত পৃথিৱীৰ আকাৰ তাৰপিছতে তোমাৰ গঠন তাৰ লগত আকৌ সেইবোৰ কেনেকৈ গঠন কৰা হৈছিলে সেইবোৰ কেনেকৈ গঠিত হৈছিলে গঠন কৰা নকবা সেইবোৰ কেনেকৈ গঠিত হৈছে পৃথিৱীৰ জলবায়ু তাৰপিছত আকৌ তুমি গোট মাৰি থকা বৰফৰ নৈ হিমবাহ আদিৰ বিষয় অন্তৰ্ভুক্ত হৈ থাকে আকৌ কৈছোঁ চোৱা যিহেতুকে এইটো অলপ দীঘলীয়া বাক্য এটাত লিখিব লাগিব যে প্ৰাকৃতিক ভূগোলত কি বিষয় অন্তৰ্ভুক্ত হৈ থাকে পৃথিৱীৰ আকাৰ গঠন আৰু সেইবোৰ কেনেকৈ গঠিত হৈছে পৃথিৱীৰ জলবায়ু তাৰ লগতে গোট মাৰি থকা বৰফৰ নৈ হিমবাহ আদিৰ বিষয় অন্তৰ্ভুক্ত হৈ থাকে প্ৰাকৃতিক ভূগোলত আকৌ মানৱ ভূগোলত সাংস্কৃতিক ভূগোল তাৰপিছত উন্নয়ন ভূগোল ঐতিহাসিক ভূগোল নগৰকেন্দ্ৰিক ভূগোল আদি ভূগোল অন্তৰ্ভুক্ত হৈ থাকে যেনেকৈ তুমি যদি এটা উদাহৰণ দিবলৈ দিয়া তেতিয়া আমি কি বুলি উদাহৰণ দিম যে পৃথিৱীৰ ভিন ঠাইত ভাষা ধৰ্ম চৰকাৰ ভিন্ন হয় জীৱন ধাৰণৰ মান ভিন্ন হয় অতীতৰ ভূগোল ঠিক তেনেকৈ অতীতৰ ভূগোল কেনেকৈ অধ্যয়ন কৰা হয় নগৰ আৰু নিৰ্মীয়মান অঞ্চলৰ মানুহৰ ভূমিকা সেই সকলোবোৰ কথাই ক'ত আলোচনা কৰা হয় মানৱ ভূগোলত অন্তৰ্ভুক্ত হৈ থকা বিষয়সমূহ আকৌ এবাৰ কৈছোঁ চোৱা যে মানৱ ভূগোলত সাংস্কৃতিক ভূগোল উন্নয়ন ভূগোল ঐতিহাসিক ভূগোল নগৰকেন্দ্ৰিক ভূগোল আদি বিষয় অন্তৰ্ভুক্ত হৈ থাকে উদাহৰণস্বৰূপে পৃথিৱীৰ ভিন্ন ঠাইৰ ভিন্ন ভাষা ধৰ্ম তাৰপিছত তুমি ক'ব পাৰা চৰকাৰ ভিন্ন হয় জীৱন ধাৰণৰ মান ভিন্ন হয় অতীতৰ ভূগোল কেনেকৈ অধ্যয়ন কৰা হয় নগৰ আৰু নিৰ্মীয়মান অঞ্চলত মানুহৰ ভূমিকা কেনেধৰণৰ হয় সেই সকলোবিলাক কথা মানৱ ভূগোলত আলোচনা কৰা হয় গতিকে মুঠ 4টা কথাৰে বা 4টা পইণ্টেৰে আমি প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোলৰ কথা ইয়াতে 4 নম্বৰটো লিখি থৈ দিছোঁ তাত অন্তৰ্ভুক্ত হোৱা বিষয়কেইটা বাৰু ইমান দীঘলীয়াকৈ নিলিখিলোঁ মই তোমালোকে মনত ৰাখিবা মই কৈ দিছোঁ দুবাৰকৈ কৈ দিছোঁ তোমালোকে শুনি সেইখিনি কথা বহীত লিখি ল'বা আৰু মই ভাবিছোঁ তোমালোকে সকলোৱে বুজি পাইছা আজিলৈ শ্ৰেণীটো ইমানতে সামৰিছোঁ ধন্যবাদ